हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছো ডিএইচএছ আসাম এডমিট কাৰ্ড মুকলি হৈছে 919 টা গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ যি আছিল তো আহক বিশেষভাৱে চাও ডিএইচএছ আসাম এডমিট কাৰ্ড ডিটেইলছ নেম অফ দা পোষ্ট grade 3 technical nong of post 636 টা name of organization director of health service Assam আৰু এটো এক্সাম হ'ব 12 জানুৱাৰী 2025 ত টাইপ অফ এক্সাম written test হ'ব এক্সাম মোড এটো অফলাইন হ'ব এডমিট কার্ড স্ট্যাটাস রিলিজ মানে এডমিট কার্ড মুকলি করে দিছে এডমিট কার্ড রিলিজ ডেট 7 জানুৱাৰী 2025 ত জুৱা কালিৰ পৰা এডমিট কাৰ্ড ডাউনলোড হোৱা ষ্টাৰ্ট হৈছে মই এইটোৰ লিংক ভিডিও ডেসক্ৰিপচনত দি থম তাৰে পৰা ক্লিক কৰিলে আপোনালোকে এইটো পেজত আহি যাব আৰু ইয়াত দুই ধৰণে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এপ্লিকেশন নাম্বার নহলে মোবাইল নাম্বার আর ডেট অফ বার্থ দি পেলাই এডমিট ডাউনলোড করার মতো ক্যান্ডিডেট নাই নহলে আপনাক লাইভ যোগে দেখাই দিলু হয় কেনেকৈ ডাউনলোড কৰিব পাৰি ইয়াৰ কাৰণে মই খুবই দুঃখিত কিবা যদি প্ৰবলেম পাইছে যদি সহায়ৰ প্ৰয়োজন হয় আপোনালোকে এই দুটা নম্বৰত ফোন কৰিব পাৰে মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল